নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই ভিডিঅটো আপোনালোক সকলোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যিবিলাকে ক্লাছ 10 পাছ কৰিছা সমাগত যেটো ৰিজাল্ট হৈছে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 পাছ কৰিছে তেওঁলোক সকলোৰ কাৰণে আৰু এই ভিডিঅটো আপোনালোক সকলোৰ কাৰণে গভৰ্ণমেণ্ট এটা নটিফিকেশন 12/4/2025 notification to sign হৈছিল আৰু মই আপোনালোকক স্ক্ৰিনতো দিছো notificationখন আমাৰ WhatsApp চেনেলত গৈ প্লে আপোনালোকে চাব পাৰিব ডাইৰেক্ট আমাৰ WhatsApp চেনেলৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে বা আপোনালোকে স্ক্ৰিনত ভিডিঅটো চাব পাৰিব গতিকে আপোনালোকে যেনেকৈ চাই সেই হিচাপে বুজিবলৈ চেষ্টা কৰিব আৰু এই notificationখন আপোনালোকে অতি প্ৰয়োজন কাৰণ ইয়াতে এডমিশনৰ ডেটৰ পৰা আৰম্ভ কৰি আপোনালোকৰ এডমিশন প্ৰসেসখিনি কেনেকৈ হ'ব বা আপোনালোকে কি সিস্টেমত কামখিনি কৰিব লাগিব সম্পূৰ্ণ বিষয়খিনি জনাম এই ভিডিঅটোত গতিকে স্কিপ নকৰাকৈ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 11ত এডমিশন ল'ব বিচাৰিছে প্ৰাইভেট হওক চৰকাৰী হওক সকলোৰ ক্ষেত্ৰতে এটো সোৱা প্ৰয়োজন গতিকে আপোনালোকে বিষয়খিনি ভালকৈ চাই ল'ব দৰ্পণ বুলি এটা পোৰ্টেল অসম চৰকাৰৰ ফালৰ পৰা পূৰ্বতে মুকলি কৰা আছে আৰু যেটো আপোনালোক সকলোৱে জানে যে দৰ্পণ পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰা বাধ্যতামূলক সকলো ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব লাগিব গতিকে দৰ্পণ যেটো পোৰ্টেল আছে তাৰ ইনফৰমেশনখিনি তথ্যখিনি আপোনালোক দিবলৈ চেষ্টা কৰিম প্ৰথমে ক'ব বিচাৰিছো দৰ্পণ যেটো পোৰ্টেল আছে সেইটো 2025 আৰু 26 বৰ্ষৰ এডমিশনৰ প্ৰসেসখিনি আপোনালোকক জনাম এই ভিডিঅটোত সাধাৰণ তথ্য এইচএস প্ৰথম বাৰ্ষিক শ্ৰেণীৰ 11ত অনলাইন ভৰ্তিৰ প্ৰক্ৰিয়াখিনি কৰিবৰ কাৰণে ওয়েবসাইটটো হল www.ahsconline.in বা www.ahsec.assam.gov.in আৰু এটো ASSEB ডিভিজন পৰ্বৰ দ্বাৰা গুৱাহাটী পৰিচালিত দৰ্পণ পোৰ্টেলটো গুৰুত্বপূৰ্ণ তাৰিখ আৰু প্ৰক্ৰিয়াখিনি আপোনালোকক জনাব বিচাৰিছো বা স্ক্ৰিনতো আপোনালোকে দেখিব পাৰিছে নোটিফিকেশনখনত অনলাইন আবেদনৰ তাৰিখটো হল 17 পৰা 24 এপ্ৰিল 2025 শিক্ষাৰ্থীয়ে আবেদন জমা দিব সৰ্বাধিক 5টা এপ্লিকেশন 5খন কলেজত তেওঁলোকে সাবমিট কৰিব পাৰিব গতিকে আপোনালোক যিবিলাক ছাত্ৰ ছাত্ৰী যদি ধৰলক মেৰিট লিষ্ট ওয়াইজ বিভিন্ন কলেজত মানে মেৰিট লিষ্টখিনি ওলোৱা হয় গতিকে তোমালোকৰ যেহেতু এডমিশন প্ৰক্ৰিয়াখিনি হ'ব গতিকে এখন কলেজত যদি নোপোৱা সেই কাৰণে সেকেন্ড অপচন এটা তোমালোকে ৰাখিবা যাতে 17 আৰু 24 এপ্ৰিল 2025 ৰ শিক্ষাৰ্থীয়ে আবেদন জমা দিব পাৰে মেৰিটৰ তালিকা প্ৰস্তুত কৰা হ'ব 25 আৰু 26 এপ্ৰিল 2025 ত প্ৰতিষ্ঠানে নিৰ্বাচন বা তাৰ তালিকাখন প্ৰস্তুত কৰিব যিখন কলেজত আপোনালোকৰ এইটো দৰ্পণ পোৰ্টেলত সাবমিট কৰাৰ পিছত অটোমেটিক এইটো কলেজ কৰ্তৃপক্ষ এইখিনি কাম কৰিব অস্থায়ী তালিকা 27 এপ্ৰিল 2025 বা 25:10 AM ত পোৰ্টেলত প্ৰকাশ কৰা হ'ব আৰু এইটো SMS ৰ জৰিয়তে জাননী দিয়া হ'ব বা 10 মে 2025 লৈকে এইটো বৈধ থাকিব ভৰ্তিৰ স্বীকৃতি 27 আৰু 29 এপ্ৰিল 2025 ৰ শিক্ষাৰ্থী এখন মাত্ৰ প্ৰতিষ্ঠান স্বীকাৰ কৰি এডমিশন ল'ব পাৰিব সেইখিনি চূড়ান্ত নিশ্চিতকৰণ 30 এপ্ৰিলৰ পৰা 10 মে লৈকে থাকিব 2025 ৰ আৰু প্ৰতিষ্ঠানে কাগজ পত্ৰ পৰীক্ষা কৰি পোৰ্টেলত ভৰ্তি নিশ্চিত বুলি এটা ক্লিক কৰিব আৰু অটোমেটিকলি আপোনাৰ ষ্টুডেন্টৰ জনৰ ভৰ্তি কামখিনি হৈ যাব প্ৰতিষ্ঠানৰ বাবে কিছুমান নিৰ্দেশনা দিয়া আছে সেই কাৰণে আপোনালোক সকলোৱে ছাত্ৰ ছাত্ৰীও জনা দৰকাৰ বা কিছুমান প্ৰতিষ্ঠানৰ যিবিলাক টিচাৰ সকল আছে তেওঁলোকে যদি এই ভিডিঅটো শুনিছে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব কাগজ পত্ৰ পৰীক্ষা ভৰ্তিৰ সময়সীমা শাৰীৰিকভাৱে পৰীক্ষা কৰিব লাগিব মেৰিট তালিকা 26 এপ্ৰিল 2025 ৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব ভৰ্তি নিশ্চিতকৰণ প্ৰতিষ্ঠানে দৈনিক 10 মে 2025 ৰ ভিতৰত পোৰ্টেল নিশ্চিত কৰিব লাগিব কেৱল স্বীকৃতি দিয়া শিক্ষাৰ্থীহে নিশ্চিত কৰিব পাৰিব বিষয় বা ষ্ট্ৰীম খলনি শিক্ষাৰ্থীৰ সন্মতিৰ খলনি কৰিব পাৰি পোৰ্টেলত ভৰ্তিৰ দিনাই আপডেট কৰিব লাগিব আৰু যদি সেইখিনিৰ ভিতৰত কিবা ভুল কৰিছে বা কিবা এটা আপোনালোকৰ তেনেকেতো আপোনালোকৰ শিক্ষাৰ্থীৰ প্ৰথমবাৰৰ বাবে 1000 টকা জৰিমনা 10 দিনৰ বাবে পুনৰ ভৰ্তি দ্বিতীয়বাৰৰ বাবে 2000 টকা জৰিমনা 10 দিনৰ বাবে সুযোগ গেপ প্ৰমাণপত্ৰৰ আৱশ্যক নাই 2025-26 ৰ পৰা বন্ধ প্ৰতিষ্ঠানে যোগ্যতা কাগজ পত্ৰ গেপৰ কাৰণে পৰীক্ষা কৰিব লাগিব তো সেইখিনি তোমালোকে যিখিনি প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানে সেইখিনি চেক কৰিব গতিকে ছাত্ৰ ছাত্ৰী সকলে এইখিনি বস্তু যদি জানি ৰাখা তেতিয়া হলে কামত আহিব
শিক্ষাৰ্থীসকলৰ বাবে কিছুমান বিশেষ নিৰ্দেশনা দিয়া আছে এই নটিফিকেশ্যনখনত। গতিকে যিবিলাকে দৰ্পণত এনৰোলমেণ্ট কৰিব মানে এপ্লাই কৰিব এডমিশ্যনৰ কাৰণে প্ৰথমে দৰ্পণ পৰ্টেলত মই আপোনালোকক ছেপাৰেটকৈ এটা ভিডিঅ' বনাম, যাতে দৰ্পণ পৰ্টেলত কেনেকৈ তোমালোকে অনলাইন কৰিব পাৰিবা সম্পূৰ্ণ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে ষ্টুডেণ্টসকল তোমালোকে অনলাইন এডমিশ্যনৰ ক্ষেত্ৰত হওক বা যিবিলাক অনলাইন স্কিম ৰিলেটেড হওক, নিযুত মইনা হওক বা চৰকাৰী স্কুটি পোৱাৰ ক্ষেত্ৰত তেনেধৰণৰ ইনফৰমেশ্যনবিলাকো আমাৰ OLS অসম ইউটিউব চেনেলত পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আপডেটবিলাক পাবৰ কাৰণে বা ৰিজাল্টৰ আপডেটখিনি পাবৰ কাৰণে বা গভৰ্ণমেণ্ট চাকৰিৰ আপডেটবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। শিক্ষাৰ্থীৰ বাবে কিছুমান নিৰ্দেশনা দিয়া আছে, মূল বিষয়টো যাব বিচাৰিছোঁ। প্ৰতি শিক্ষাৰ্থী সৰ্বাধিক 5টা আবেদন কৰিব পাৰিব, মানে এজন ষ্টুডেণ্টে 5খন কলেজত এপ্লাই কৰিব পাৰিব, ইয়াৰ বাহিৰে নোৱাৰে। গতিকে আপোনালোকে দৰ্পণ পৰ্টেলত নিজে এপ্লাই কৰি ল'ব। আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ য'ত আছে, ছেকেণ্ড প্ৰিফাৰেঞ্চ আছে, থাৰ্ড প্ৰিফাৰেঞ্চ আছে, সেই হিচাপে আপোনালোকে ষ্টুডেণ্টসকলে চিলেক্ট কৰি এপ্লাই কৰিব। মোবাইল নম্বৰৰ অদ্বিতীয় হ'ব লাগিব, এটা নম্বৰত বহুতো আবেদন নিষিদ্ধ। গতিকে এটা মোবাইল নম্বৰত ইউজ কৰিলে বেছি ভাল, 2টা মোবাইল নম্বৰ ইউজ কৰিলে সেইখিনি প্ৰব্লেম হ'ব পাৰে। প্ৰফাইল সম্পাদনা মেৰিট তালিকা প্ৰস্তুত হোৱাৰ আগতে একবাৰ মাত্ৰ সলনি কৰিব পাৰি প্ৰফাইল টেবৰ জৰিয়তে। গতিকে সেইখিনি আপোনালোকে চাই ল'ব। 27 আৰু 29 এপ্ৰিল 2025 ভিতৰত এখন মাত্ৰ প্ৰতিষ্ঠান স্বীকাৰ কৰিব লাগিব, এইটো একচেপ্ট কৰিব লাগিব। আৰু যদি নকৰে তেতিয়াহ'লে আপোনাৰ এডমিশ্যনটো কেঞ্চেল হ'ব পাৰে। গতিকে এইটো জাননী দিয়া হ'ব মোবাইলত SMS-ৰ জৰিয়তে। নিষ্ক্ৰিয়তা কিছুমান আছে, নিৰ্ধাৰিত সময়ত আবেদন নকৰিলে শিক্ষাৰ্থীৰ প্ৰফাইল নিষ্ক্ৰিয় কৰা হ'ব। গতিকে সেইখিনি অন্যান্য কিছুমান নীতি আছে, যেনে গেপৰ প্ৰমাণপত্ৰ নালাগে। গেপৰ ইয়াৰ শিক্ষাৰ্থী প্ৰতিষ্ঠানৰ পৰা প্ৰত্যেকভাৱে যোগ্যতা পৰীক্ষা কৰাব লাগিব। প্ৰতিষ্ঠানৰ ASSEBৰ অনুমতি নোলোৱাকৈ বিষয় নিৰ্বাচন কৰিব পাৰে। 5/4/2025 বিজ্ঞপ্তি চালে গম পাব। ৰেজিষ্ট্ৰেশ্যন স্বতন্ত্ৰ প্ৰক্ৰিয়া, প্ৰতিষ্ঠানৰ সময়ত কাম নকৰিলে নিষ্ক্ৰিয় হ'ব পাৰে। কেৱল স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ শিক্ষাৰ্থীয়ে ভৰ্তি কৰাব পাৰিব। আন প্ৰতিষ্ঠানৰ জৰিয়তে ভৰ্তি কৰোৱা নিষিদ্ধ। শিক্ষাৰ্থী সময়মতে ভৰ্তিৰ প্ৰস্তাৱ স্বীকাৰ কৰিব লাগিব। একেটা মোবাইল নম্বৰত একাধিক আবেদন নিষিদ্ধ। মুখ্য কথাবোৰ হ'ল শিক্ষাৰ্থী 17 পৰা 24 এপ্ৰিল 2025 আবেদন কৰক। মেৰিট তালিকাৰ বাবে SMS চাওক। প্ৰতিষ্ঠানৰ সময়ত ভৰ্তি নিশ্চিত কৰক। কাগজ পত্ৰ পৰীক্ষা কৰিব লাগিব। গেপ ইয়াৰৰ শিক্ষাৰ্থীসকলৰ কাৰণে প্ৰতিষ্ঠানৰ যোগ্যতা পৰীক্ষা কৰিব লাগিব। গতিকে সেইখিনি আপোনালোক সকলোৱে এই নটিফিকেশ্যনখনতে দেখিব পাৰিছে। গতিকে ইয়াৰ ওপৰঞ্চি যদি আপোনালোকক দৰ্পণ পৰ্টেলৰ এপ্লাইৰ সম্বন্ধে কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত বিষয়খিনি ভিডিঅ'বিলাক বনাই জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো ইমানতেই। যদি ভিডিঅ'টো ভাল লাগে আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যাতে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে। থেংক ইউ।